নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব দন্ত থ প্ৰথম ছ দন্ত থ ঝ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ পৰা ছাপোৰ্ট কিমান পাব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো আহক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহটো আপোনালোকৰ মজবুত অৱস্থাতে আছে তৃতীয় ঘৰটো হৈছে পৰাক্ৰমৰ ঘৰ ৰাশিৰ পৰা তৃতীয় ঘৰত গ'লে মানুহক কষ্ট কৰোৱাই এইখিনি সময়ছোৱাত আপোনালোকে অলপ কষ্ট কৰিবলৈ ৰেডি থাকিব লাগিব ৰাশিতে ৰাহুৰ স্থিতি থকাৰ কাৰণে অলপ কনফিউজন ক্ৰিয়েট হৈ থাকিব আপুনি কি কৰো কি নকৰো এনেকুৱা ক্ষেত্ৰত সচৰাচৰ এইটোই দেখা যায় যে বুদ্ধিস্থানতো মংগলৰ স্থিতি যেহেতু আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ এনেকুৱা দেখা যাব যে আপুনি জানাত সবেই জানে কিন্তু কৰে ভুলটো এনেকুৱা হৈ যায় সো বৰ্তমান সময়ছোৱাত আপুনি পাৰিলে কোনোবা গুৰু আপুনি যি কাম কৰি আছে সেইটো বিভাগৰ এক্সপাৰ্টৰ পৰা এডভাইস ল'ব পাৰিলে আপোনাৰ কাৰণে ভাল হ'ব আপোনালোকৰ কাৰণে ৰোগৰ স্থানৰ মালিক হৈছে আপোনালোকৰ ৰবি আছে কৰ্মস্থানত ৰবি কৰ্মস্থানত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল হ'ল এইটো হৈ গ'ল আপোনালোকৰ তাৰমানে চাকৰিৰ কাৰণে যে কম্পিটিশনৰ দৰকাৰ কম্পিটিটিভ ভাবৰ অধিপতি 14 তাৰিখলৈকে যেহেতু কৰ্মস্থানত আছে ৰবি চৰকাৰী সেক্টৰৰ মানে কাৰক হয় সো বৰ্তমান সময়ছোৱাত ভাল দেখা গৈছে মই ব্যৱসায়ৰ ক্ষেত্ৰতো কভাৰ কৰি দিছো লগতে আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰতো চাই দিছো আপোনালোকৰ ৰবি কৰ্মস্থানত থকাৰ কাৰণে বা তাৰ পিছতো আপোনালোকৰ ইনকামৰ ঘৰত ৰবি যেতিয়া 14 তাৰিখৰ পিছৰ সময়ছোৱা থাকিব এইখিনি সময়ছোৱাত আপোনালোকৰ চাকৰি প্ৰাপ্তিৰ কাৰণে ভাল হৈ গ'ল বৰ্তমান সময়ছোৱাত বৃহস্পতি আপোনালোকৰ কৰ্মস্থানৰ অধিপতি হয় যেহেতু ইনকামৰ ঘৰত দৃষ্টি দিছে আপোনালোকৰ ভাগ্যস্থানত দৃষ্টি দিছে আৰু আপোনালোকৰ ব্যৱসায়ৰ ঘৰত দৃষ্টি দিছে সো ব্যৱসায়ত এক্সপানশনৰ কাৰণে এইটো এটা বৰ ভাল হ'ল আপোনালোকৰ বৃহস্পতি গ্ৰহটো ইয়াতে মে মাহৰ 14 তাৰিখলৈকে আছে সো জানুৱাৰী বুলিয়া নহয় ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মেৰ 14 তাৰিখলৈকে বৃহস্পতি তৃতীয় ঘৰত আছে ইনকামত নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব আপোনালোকৰ কৰ্মস্থানত ৰবিৰ স্থিতি থকাৰ কাৰণে আপুনি যদি ঔষধ ৰিলেটেড কিবা ব্যৱসায় কৰি আছে চৰকাৰী চাকৰি হওক বা সেনা বাহিনী উনৰ কাপোৰৰ ব্যৱসায় বৈদ্যুতিক বিভাগ জুই বিভাগৰ চাকৰি তাৰ পিছত মেকানিক ইউটিউবাৰ প্ৰশাসনিক ভৱনৰ চাকৰি ৰাজনীতিক বৈজ্ঞানিক নিৰ্দেশক এইবিলাক ক্ষেত্ৰত আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ ভাগ্যস্থানত আছে টিচিং লাইন বা বেংকিং সেক্টৰৰ কাৰণে যিসকলে চেষ্টা কৰি আছে তেওঁলোকেও ভাগ্যৰ সাপোৰ্ট পাব ভাগ্যত বৃহস্পতিৰ দৃষ্টি খুবেই ভাল উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শনি দ্বাদশ ঘৰত আছে তাৰ মানে এইটো হৈছে যে আপোনালোকে ইনকাম কৰাৰ ক্ষেত্ৰত ইনভেষ্টমেন্টৰো প্ৰয়োজন হ'ব বা আপুনি যদি ঘৰৰ পৰা দূৰত যায় কৰবাত যদি ব্যৱসায় বা চাকৰি কৰি আছে তেতিয়া হলে অৱশ্যে এইটো পজিশন ভাল উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে প্ৰমোশনৰ কাৰণে বিশেষ ভাল ধনস্থানৰ অধিপতি হৈছে মংগল গ্ৰহটো 21 তাৰিখলৈকে ইয়াতে আছে 21 তাৰিখৰ পিছত মংগল আহিব ইয়াতে তো মংগল গ্ৰহটোৰ স্থিতি যেহেতু চতুৰ্থ ঘৰত আছে বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব এতিয়া জানো হওক চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰতো ক'লৈ যে আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ মালিক বুধ গ্ৰহটো ভাগ্যস্থানত আছে ইয়াতে 4 তাৰিখলৈকে 4 তাৰিখৰ পৰা 24 তাৰিখলৈকে বুধ গ্ৰহটো আছে দশম ঘৰত আৰু 24 তাৰিখৰ পিছত বুধ গ্ৰহটো যাব আপোনালোকৰ একাদশ ঘৰত সো মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ছোৱা বুধৰ স্থিতি যথেষ্ট ভাল বুধ গ্ৰহটো ব্যৱসায়ৰ কাৰক গ্ৰহ হয় কিন্তু ইয়াতে দেখিবলৈ পাৰিছে যে কেতুৰ স্থিতি আছে বৃহস্পতিৰ দৃষ্টি আছে অইন কোনো গ্ৰহৰ প্ৰভাৱ নাই তো বৰ্তমান সময়ছোৱাত কেতুৰ স্থিতিৰ কাৰণে আপোনালোকে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে অলপ বিৰক্তি ভাৱ আহিব পাৰে নিজৰ হাজবেণ্ড বা ওয়াইফৰ সৈতে এইখিনি সময়ছোৱাত বিচ্ছেদাত্মক কিছুমান চিন্তা আহিব পাৰে সো অলপ ধৈৰ্য ধৰি চলিব বৰ্তমান সময়ছোৱাত আপোনালোকৰ ধৈৰ্যটো একমাত্ৰ সহায় হ'ব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক হৈছে মংগল গ্ৰহটো আপোনালোকৰ বুদ্ধিস্থানত আছে 21 তাৰিখৰ পিছত আপোনালোকৰ ইয়াতে যাব আৰু মংগলৰ দৃষ্টি কৰ্মস্থানতো আহিব যিসকলে পুলিচ বিভাগ বা ডিফেন্স বিভাগত চাকৰিৰ কথা ভাবি আছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ভাল 21 তাৰিখৰ পিছৰ সময়ছোৱা ভাগ্যস্থানত বুধৰ স্থিতি 4 তাৰিখলৈকে আছে আৰু এইটো ঘৰত বৃহস্পতিৰ দৃষ্টি গুৰুজনৰ পৰা সাপোৰ্ট পাব পিতাৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব আৰু আপোনালোকে যদি ফাইনান্সিয়েল ক্ষেত্ৰত জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকে বহুতে ভাগ্যৰ সাপোৰ্ট পাব পাৰিব বৰ্তমান সময়ছোৱাত প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত চালে লাভ ৰিলেশনশ্বিপৰ ঘৰত মংগল গ্ৰহটোৰ স্থিতি ভাল
খংৰাগটো নিয়ন্ত্ৰণ কৰিব লাগিব, খঙতে যিকোনো ভুল কৰিব নালাগিব। এইখিনি সাৱধান হ'লে আপোনালোকে যথেষ্ট ভালখিনি আপোনালোকে ফলাফল পাব পাৰিব। মংগল গ্ৰহটোৰ দৃষ্টি পৰি আছে আপোনালোকৰ ইনকামৰ ঘৰত, মংগল গ্ৰহটোৰ দৃষ্টি পৰি আছে 21 তাৰিখলৈকে খৰচৰ ঘৰত। ইনকাম আৰু খৰচৰ ক্ষেত্ৰত দুটা ক্ষেত্ৰতে দৌৰা-দৌৰি নকৰিব। ইনকাম হ'ব বুলি আপুনি দৌৰ মাৰি নাযাব চব কামতে, আপোনাৰ লছ হৈ যাব পাৰে। খৰচৰ ক্ষেত্ৰতো খৰচটো ওলাইছে লগে লগে খৰচ কৰি নিদিব। তেতিয়া আপোনালোকে নিশ্চয় টকা-পইচা ভালদৰে স্থবিৰভাৱে আপোনালোকে ইনকাম কৰিবলৈ পাৰিব। বৈবাহিক জীৱনতো কৈছোৱেই কেতুৰ স্থিতিৰ কাৰণে আপোনালোকৰ অলপ বিৰক্তি ভাৱ থাকিব, কিন্তু বৃহস্পতিৰো দৃষ্টি আছে। চ' আপোনালোকে নিজৰ পতি বা পত্নীৰ সহায়তো আপোনালোকে নিজৰ ব্যৱসায়ত বৃদ্ধি কৰিব পাৰিব। এজ এ পাৰ্টনাৰ যদি আপুনি পাৰ্টনাৰশ্বিপত কাৰোবাৰ সৈতে অংশীদাৰী ব্যৱসায় কৰি আছে, তেতিয়াও আপোনালোকৰ কাৰণে ভাল। সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো, উচ্চ শিক্ষাৰ ঘৰৰ মালিক হৈছে চন্দ্ৰ গ্ৰহটো। উচ্চ শিক্ষাৰ ঘৰত আপোনালোকৰ ৰাহুৰ দৃষ্টি আছে, সাধন শিক্ষাৰ ঘৰত 14 তাৰিখলৈকে ৰবিৰ দৃষ্টি আছে। চ' বৰ্তমান সময়ছোৱাত ৰবিৰ ফালৰ পৰা যথেষ্টখিনিয়ে ভাল ফল লাভ কৰিবলৈ পাৰিব। এইটো ঘৰত আপোনালোকৰ যিটো চতুৰ্থ ঘৰ হয়, চতুৰ্থ ঘৰত আপোনালোকৰ ৰবিৰ দৃষ্টি থকাৰ কাৰণে 14 তাৰিখলৈকে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল এটা ৰিজাল্ট আপোনালোকে আশা কৰিব পাৰে। যিসকলে মেডিকেল বিভাগৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল। যিসকলে ইলেক্ট্ৰিকেল বিভাগত পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল। উচ্চ শিক্ষাৰ ক্ষেত্ৰত মংগল গ্ৰহটোৰ স্থিতিয়ে মেকানিকেল ইঞ্জিনিয়াৰিং বা ইনষ্ট্ৰুমেণ্টেশ্যন বা আপোনালোকে যদি লেবৰেটৰী টেকনিচিয়ান এনেকুৱা ধৰণৰ যদি পঢ়ি আছে বা ডেণ্টিষ্ট হিচাপে যদি আপুনি ট্ৰেইনিং লৈ আছে বা পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। আপোনালোকে যদি চাৰ্জাৰী ডক্টৰী পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব। আজিৰ এই ভিডিঅ'টোত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।